তোমার নাম মুখে পুরুলয়া তোমার কিন্তু গোপাল তোমার নাম মুখে পুরুলয়া তোমার শরণ কিন্তু আছে যদু বংশ জলে আছে কৃষ্ণ আকান্ত মন মানসে যারা যেন পুজিলা দুর্গা বলি মায়া তো আরাধি অতরে আসন্তু পরিস্তুতি পুত্র করে সিতু আশীর্বাদ হইল ভজায় কহিতে আহিলা গ্রীবারমন্ত মণিক দেখুন হবে আইলা মুই উপজিল যেন দুলাই লগতে কন্যা আহিলা লৈ সমস্ত পুজিদে দেখিলা অপরমে করে হিরত কিঞ্চিলা পাশে দিব্য
আইলন্ত অসাধিত জীবনে মনিক পাইল রাজমানত কহিলা সাক্ষী কৰি ধৰি দিলামণি সৎসাধিত হাতত মণি লৈ গীত হৈলন্ত লাভ অতি পৰি অনুতাপ মনে সুখে গৃহ পাচলি গৈল আপুনি কৃষ্ণ বিৰোধ রাত্রি দিনে চিন্তে নিদ্রা মহামূঢ় পাপী নিশাতে কৃষ্ণ দিলু কিমতে এৰাইবু লোক কেনে তুষ্ট হন্ত মতে কৃষ্ণ রঞ্জি শীত ঘুমন্তহি বুলি কৃষ্ণ কৰে কহে হৰি হৰি পুৰা কৃষ্ণ 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 মাধৱ 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকৰি নাহি কেও পাম তোহাৰী চৰণ কৰে নশত কোটি।
বাৰে কৰোঁ প্ৰণাম, বাৰে কৰোঁ প্ৰণাম। আমাৰ জন্মৰ সেৱাৰ থলী নমামিত সন্ধানী সত্ৰত সমবেত হৈ আজি সুন্দৰভাৱে পাঠভাগী আগবঢ়োৱা শইকীয়া বাপ, আমাৰ সমৰ ব্যক্তি ডেকা বাপ আৰু আমাৰ সুপৰিচালক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তিপ্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তি ভৰা সেৱাভাগী নিবেদিছো। আমি মহাপুৰুষ কৃপালু গুৰুজনে আমাক নিৰ্দেশনা দিয়া নিৰ্দেশিত পথেদি, মহাপুৰুষৰ নিৰ্দেশিত পথেদি আমি তেখেতৰ বাক্য শিৰোগত কৰি তেখেতৰ পিছে পিছে আমি ভক্তি মাৰ্গত অগ্ৰসৰ হৈ আছো। আৰু আমি বহুখিনি আমাৰ শংকা মনৰ সংশয় বুলিবলৈ আৰু আমাৰ একো নাই। আমি বুজি পালো একমাত্ৰ ঈশ্বৰেই সত্য, নামেই সত্য। এতিয়া মাত্ৰ আমি ব্যৱহাৰিক দিশটোত আমি গোটেইখিনি পালো আৰু জ্ঞান হৈ গল। আমাৰ বিজ্ঞানময় কোষ আমাৰ হৈ গৈছে। আৰু এতিয়া তদঙত আমি আছো আৰু তদং অৰ্থাৎ আমি সেই পথত একেবাৰে মজি গলো আৰু আমি বুজি পালো। সকলো বুজিবলৈ বাকী নাই। আৰু ৰহস্য প্ৰাপ্তিলে আমি পাবগৈ লাগিব। ৰহস্য প্ৰাপ্তি হব আমাৰ তেতিয়াহে, অৰ্থাৎ যেতিয়া নামৰ ৰসে আমাক আৱৰি ধৰিব। খাওঁতে খাওঁতে উঠোতে বহোতে অহৰহ উশাহ নিশাহত আমাৰ নাম যেতিয়া আহিব, তেতিয়াই আমাৰ ৰহস্য প্ৰাপ্তি হল বুলি আমি ধৰি লব পাৰিম। এতিয়া আমি তদঙতে আছো। কৃষ্ণ এয়া অষ্টম কীৰ্তন। ও হৰি হৰি দীন দয়াল গোপাল পালিয়া নিয়া। হে হৰি, হে দীন দয়াল, হে গোপাল, আমাক পালি নিয়া পালন কৰি লৈ যোৱা আগবঢ়াই। তোমাৰ নাম মুখে ফুৰু লৈয়া, তোহাৰ চৰণ চিন্তু কহিয়া। কি ঘোষা গাইছো আমি? তোমাৰ নাম মুখে ফুৰু লৈয়া, তোমাৰ চৰণ চিন্তু কহিয়া। অৰ্থাৎ আমি ৰহস্য প্ৰাপ্তি হৈ যাওঁ। তাৰ কাৰণে তুমি কৃপা কৰা প্ৰভু। পাছে যদু বংশ যতেক আছে, কৃষ্ণ আসন্তোক মনত বাঞ্ছে। তাৰপিছত কৃষ্ণ অৰ্থাৎ যদু বংশ যিমান আছে সকলোৱে এটাই বাঞ্ছা মনত, যে আমাৰ কৃষ্ণ ঘূৰি আহক। কৃষ্ণ আসন্তোক মনত বাঞ্ছা এটাই। যাৰ যেন সক পাৰিল মানে, পূজিলা দুৰ্গাক বলি বিধানে। যাৰ যিমান শক্তি আছে সেই শক্তি অনুসাৰে বলি বিধানে বুলিও আছে এইটো জেগাই, কিন্তু আচলতে বিধি বিধানেটোই ইয়াত শ্ৰেষ্ঠ হব। যাৰ যেন সক পাৰিল মানে, পূজিলা দুৰ্গাক বিধি বিধানে। আৰু যি বিধানে পূজা কৰিব লাগে সেই মতে বিধি মানি
পূজা কৰিলে দুৰ্গাক। এই ক্ষেত্ৰত আমাৰ বহুতো তাৰমানে মই আচলতে সেইখিনিক অজ্ঞানী বুলিয়েই কম। বহুতো ডাঙৰ ডাঙৰ পণ্ডিত উপাধি থকা পণ্ডিতেও এই কথা উদাহৰণ দিয়ে যে কৃষ্ণৰ আহিবৰ কাৰণে যদু বংশয়ো দুৰ্গা পূজা কৰিছিলে। গতিকে দুৰ্গা ডাঙৰ, কৃষ্ণক দুৰ্গাৰ আশীৰ্বাদতহে কৃষ্ণ তাৰমানে ঘূৰি আহিলে। অদ্ভুত তাৰমানে এনেকুৱা কথা কৰে। কিন্তু প্ৰশ্ন হ'ল যে এই যে দুৰ্গা পুজিছে কাৰণটো কি, উদ্দেশ্যটো কি? কৃষ্ণ আহক। দুৰ্গা মা আমাৰ ঘৰে ঘৰে তুমি থাকা বুলি পূজা কৰা নাই। দুৰ্গাক আশীৰ্বাদ বিচাৰিছে যে আমাৰ কৃষ্ণ ঘূৰি আহক। দ্বিতীয় কথা হ'ল যে এই যুগটো কি যুগ? এইটো দ্বাপৰ। দ্বাপৰে পূজে নানা ভক্তি ভাৱে। দ্বাপৰত পূজা, এইটো পূজাৰ যুগ। দেৱ দেৱতা সকলোকে পূজা কৰে। কাৰণ পূজাৰ বাহিৰে গুণানুকীৰ্তন কৰিবলৈ তাৰমানে সেই সময়ত ভাগৱতেই নাই, ভাগৱত অহাই নাই। আৰু যুগ ধৰ্ম পূজা, সেই পূজাৰ সেই সময়লৈকে আছে। যাগ যজ্ঞ পূজা পাতল এইবোৰ সকলো সেইটো যুগত। কিন্তু এই যে পূজা পাতল যাগ যজ্ঞ যে এইবোৰ কৰিলে, এইবোৰ কি? ভগৱন্ত কৃষ্ণ লীলা। তেওঁ জাম্বৱন্তৰ লগত জাম্বৱতীক বিয়া কৰিলে, জাম্বৱন্তক লগ পালে, ভকতৰ লগত যুদ্ধ হ'ল, ইত্যাদি ইত্যাদি গুণ আৰু লীলা এইবোৰ। আকৌ তেওঁক পাবৰ কাৰণে তাৰে যদু বংশয়ো পূজা পাতল কৰি সকলোৱে তেওঁ ইমান প্ৰিয় যে তেওঁক পাবৰ কাৰণে, তেওঁ ঘূৰি আহিবৰ কাৰণে সেই যুগ ধৰ্ম পালন কৰি যদু বংশটোৱেও পূজা কৰিছিলে, দুৰ্গা পূজা পাতিলে। সেইটো যুগৰ ধৰ্ম। আৰু এইখিনি কথা আমি গাবৰ কাৰণে, গুণ আৰু লীলাখিনি থৈ যাবৰ কাৰণে কৃষ্ণই এই লীলাখিনি কৰিছিলে। ভাগৱতত সেই সময়ত সেই কথা ভাগৱতত লিপিবদ্ধ এই দ্বাপৰৰ শেষ কৃষ্ণ বৈকুণ্ঠ পয়নৰ দিনাই লগে লগে তাৰমানে সোমাইছে, কলি প্ৰৱেশ কৰিছে। গতিকে কলিৰ কাৰণে তেওঁৰ গুণ লীলাত হ'বৰ কাৰণে তেওঁ অৱতাৰ হৈছিলে। গতিকে গুণ লীলা তেওঁৰ দিনত গাই ধৰ্ম কৰাৰ ব্যৱস্থা নাছিলে। দ্বাপৰ যুগত পূজা, আৰু পূজাৰ শেষত নাম বাৰু লৈছিলে, সেইকাৰণে ধৰ্মটো দুজা আছিলে। নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰি দ্বাপৰত হৰিৰ দ্বাদশ নাম জপয় সতত, নাম কীৰ্তন এসে সাংগ কৰয় পূজা ক। এই যে দুৰ্গা পূজা কৰিছিলে, শেষত নাম তাৰমানে ল'বলগীয়া আছিলে। তাত পূজাৰ অন্তত নাম ল'লেহে ফল প্ৰাপ্তি হয়। গতিকে সেই নামৰ ফলটো প্ৰাপ্তি হৈ গ'ল। পূজাৰ অন্তত নাম ল'লে, ধৰ্ম দুজা। গতিকে এইটো যে যদু বংশই দুৰ্গাক পূজা কৰিছিলে কোন যুগত আৰু কেনেকৈ পূজা কৰিছিলে, সেই কথাখিনি সেই যুগৰ ধৰ্ম এইটো।
গতিকে এইটো কলি যুগৰ ধৰ্ম নহয়, কাৰণ তেতিয়া ভাগৱত প্ৰচাৰ হোৱাই নাই, গুণলীলা প্ৰচাৰ হোৱাই নাই। যেতিয়া গুণলীলা প্ৰচাৰ হ'ল, সূৰ্য উদয় হ'ল, পুৰাণৰ সূৰ্য উদয় হ'ল, দেৱতাৰ সূৰ্য উদয় হ'ল, কিন্তু সেই দেৱতাৰ সূৰ্য কৃষ্ণ, সেই কৃষ্ণক প্ৰকাশ কৰিবৰ কাৰণে অন্য এটা সূৰ্যৰ দৰকাৰ হ'ল, যে ভাগৱত সূৰ্য। আৰু নাম ধৰ্ম কৰিলা বিদিত। নাম ধৰ্ম বিদিত তেতিয়াই কৰিছে, পুৰাণৰ সূৰ্য উদয় হোৱাই নাই কৃষ্ণক সেৱা কৰাৰ। কৃষ্ণৰ গুণলীলা তাত নিবন্ধ কৰা হৈছে ভাগৱতত। গতিকে এইখিনি গুণলীলা কৰাৰ দাপৰৰ শেষত হৈছে। গতিকে এইটো তাৰমানে ভ্ৰান্ত ধাৰণা মানুহক দিব নালাগে। মায়াক আৰাধি সাধান্ত বৰ, সতৰে আসন্তক দামোদৰ। পঢ়ি তুতি স্তোত্ৰ কৰৈ মংগল, সিটো আশীৰ্বাদ হৈল সফল। মায়া, সেই দুৰ্গা মানেই মায়া। মায়াক আৰাধি সাধন্ত বৰ, বৰ বিচাৰিছে। মায়াক আৰাধনা কেলে কৰিছে? বৰ এটা বিচাৰিছে। কি বৰ? যে কৃষ্ণ আসন্তক, সোনকালে দামোদৰ ঘূৰি আহক। পঢ়ি তুলি স্তোত্ৰ কৰৈ মংগল। পঢ়ি তুলি পঢ়ি তুতি স্তোত্ৰ কৰৈ মংগল, সিটো আশীৰ্বাদ হৈ, সেই আশীৰ্বাদ ফল পালে। ভাজায়ে সহিতে আখিলা হৰি। গ্ৰীবাতৰ শ্যামন্ত মণিক ধৰি, আৰু শ্যামন্ত মণিটো ডিঙিত পিন্ধি আহিছে। ভাৰ্জা লগত লৈ আহিছে, জাম্বন্তীক লৈ আহিছে, আৰু গলত শ্যামন্ত মণি পিন্ধি আহিছে। দেখন্ত সবে আহিলা যদুৰাই, মৰি উপজিল যেন দুনাই। কৃষ্ণ অবিহনে সকলো মৃত, মৃত প্ৰায়, যেন তেওঁলোকে পুনৰ জীৱন পালে। কিমান প্ৰেম, কিমান আনন্দ, নিজে মৰি থকাৰ দৰে আছিলে। কৃষ্ণ অবিহনে সকলো মৰা। আমিও মৰি আছো নেকি বাৰু? কাৰণ কৃষ্ণক পাহৰি থাকিলে, আমাৰ সন্মুখৰ পৰা আঁতৰ হৈ কৃষ্ণ থাকিলে, নেদেখা হলেই আমিবোৰ মৰা নিচিনা নহয়নে বাৰু কথাটো? যদি কৃষ্ণক পাহৰি আছো, আত্মাক পাহৰি আছো, তেন্তে আমি মৃত প্ৰায়, উপলব্ধি নাই। আমাৰ শৰীৰটো যেতিয়া আমি উপলব্ধিয়েই নকৰো, আছে নাই, বোলে আছে গৰু নাবাই হাল, হোৱাতকৈ নোহোৱাই ভাল। গতিকে অনুমানেই নকৰো, তেতিয়াহ'লে আমাৰো অৱস্থাটো তেনেকুৱাই নেকি? এনেকৈ আমি ভাবি চাব লাগে, নিজক তুলনা কৰি চাব লাগে। মৰি উপজিলে যেন দুনাই, অৰ্থাৎ কৃষ্ণ পোৱাৰ লগে লগে তেওঁলোক যেন জীয়াই উঠিলে, নহলে যেন মৰি আছিলে। গতিকে মনত ৰাখিব লাগে, আমিও কৃষ্ণক পাহৰিলে মৃত প্ৰায়। লগতে কন্যাক আখিলা লৈ, সমস্ত সুহৃদে বেৰিলা গৈ। লগতে কন্যা লৈ আহিছে, সকলো সুহৃদে বেৰি ধৰিলে। পৰম ৰংগ কৰৈ সুৰ, শুভ শুভ, সকলোৱে আনন্দ কৰিছে। শুভ শুভ হওক, শুভ হওক। শিৰত চিলা অক্ষত ডুব, আৰু শিৰত অক্ষত অৰ্থাৎ নিচিগা দুবৰি,
তাৰমানে শিৰত সিঁচিছে। পাছে দিব্য সভা মাধৱে পাতি অনাইলন্ত সত্ৰাজিতক মাতি মাধৱে সভা পাতিলে আৰু সত্ৰাজিতক মতাই আনিলে। যিমতে মণিক পাইলন্ত তথা ৰাজ সমাজত কহিলা কথা। শ্যামন্ত মণি কেনেকৈ ক'ত পালে গৈ সমস্ত কথা ক'লে। সাক্ষী কৰি হৰি সবে সভাতে দিলা মণি সত্ৰাজিতৰ হাতে। সেই সভাতেই সত্ৰাজিতৰ হাতত মণিটো দি দিলে। হাতত মণি লৈয়া সত্ৰাজিত ভৈলন্ত লাজ আতি বিপৰীত। যে তেওঁ হাতত মণিটো লৈ অতিশয় লজ্জিত হ'ল। কৰৈ অনুতাপ মনে আশুকে গৃহক লাগি গইলা অধমুখে। তেওঁ অনুতাপ কৰি ঘৰলৈ মণিটো লৈ তেওঁ গুচি গ'ল। আচলতে তেওঁ তেতিয়াও আক্ৰোশী। মণিটো কৃষ্ণই খুজিছিলে, মই নিদিছিলো। আকৌ কৃষ্ণক কলংকহে দিলো। গতিকে এই মণি তোমাতেই থাকক প্ৰভু, ময়ো তোমাৰ দাস হৈ গলো। এই বুলি ভকত হলে তেনেকৈ কলেহেঁতেন, কিন্তু এওঁ আক্ৰোশী, লোভীয়া। মনত দুখ কৰিছে কৃষ্ণই মণিটো আনি দিয়াৰ কাৰণে, কিন্তু সেই চিন্তাই তেওঁক খুলি খুলি খাব। পিছত তাৰ প্ৰতিকাৰো আকৌ নিজে তাৰমানে বিচাৰিবগৈ। আৰু গুচি গ'ল। কৰৈ অনুতাপ মনে আশুক গৃহক লাগি গইলা অধমুখে। আপুনি কৃষ্ণক বিৰোধ কৰি ৰাত্ৰি দিনে চিন্তে নিদ্ৰা কৰি ঘৰত গৈ মণি লৈ গ'ল যদিও টোপনি নহা হ'ল। মই মহামূঢ় পাপী নিশংক, মিছাত কৃষ্ণক দিলো কলংক। মই মহাপাপী, মই অকণো শংকা নকৰিলো কৃষ্ণক কলংক দিবৰ কাৰণে। কিমতে এৰাইব লোকৰ সাপ, মানুহে মোক সাও দিলে সকলোৱে। দ্বাৰকাবাসীয়ে মোক সাও দিলে। কেনে তুষ্ট হন্ত জগত বাপ, জগতৰ বাপ কৃষ্ণ, মই তেওঁক কেনেকৈ সন্তুষ্ট কৰিম। কিমতে কৃষ্ণৰ ৰঞ্জীব চিত, গুণন্ত এহি বুলি সত্ৰাজিত। এতিয়া মই কৃষ্ণক কেনেকৈ জয় কৰিম, কৃষ্ণৰ চিত্ত কেনেকৈ আনন্দিত কৰিম। মোৰ প্ৰতি থকা যি ভাৱ, সেই ভাৱ কেনেকৈ গুচাম। গুণন্ত এহি বুলি সত্ৰাজিত। এই বুলি তেওঁ গুণিছে। কৃষ্ণৰ কিংকৰে কহে শংকৰে, হৰি হৰি বোলা সমস্ত নৰে। এতিয়া সত্ৰাজিতে তাৰমানে গুণক আৰু ৰাতিটো কি কৰিলে কৃষ্ণক সন্তুষ্ট কৰিব পাৰিম কৃষ্ণক, আৰু সেইটোতো তাৰ মনত তাৰমানে এনেকুৱাহে ধাউতি মনত আছে যে কৃষ্ণক মই কিবা এটা দি পেলাই সন্তুষ্ট কৰিম। অৰ্থাৎ আক্ৰোশী মনৰ ভাৱ সেইটো। তেওঁ যেনেকৈ কিবা সা সম্পত্তি এইবোৰ পাই সন্তুষ্ট হয়,
তেনেকৈ কৃষ্ণয়ো কিবা এটা পাই সন্তুষ্ট হ'ব, এই অভকতীয়া ভাৱটোহে আছে তেওঁৰ। আৰু সেইটো পিছত প্ৰতিফলিত হ'বগৈ। কি কালিলে সেইখিনি আমি পাম। এতিয়া সত্ৰাজিতে বাৰু ৰাতি চিন্তা কৰি থাওক যে কি দি কৃষ্ণক সন্তোষ কৰিম। চাব, ভাৱটো চাব মনৰ, যে কৃষ্ণক কিবা এটা দি পেলাই সন্তুষ্ট কৰিম। মূৰ্খ নহয়, কিয় যে কৃষ্ণক ভকতি কৰি কৃষ্ণক মই সন্তুষ্ট কৰিম। সা সম্পত্তি কোনো মোৰ দৰকাৰ নাই, মই মাত্ৰ কৃষ্ণক ভকতি কৰিম। মই তোমাৰ ভকতি পাহৰি গৈছিলো, এই বুলি তাৰমানে ভবা নাই। এতিয়াও ভাবি আছে কৃষ্ণক কিবা এটা মই দি পেলাই কিবা এটা কৰি পেলাই সন্তুষ্ট কৰিম, অৰ্থাৎ কিবা দি পেলাই, ভগৱন্তক কিবা দি, আৰু সেই বস্তুটো কালিলে দিব। কৃষ্ণ মাধৱ মাধৱ মাধৱ, এয়া মহাপুৰুষ কৃপালু গুৰুজনে আমাক ইমান সুন্দৰকৈ এই কথাবোৰ আমি নিজৰ জীৱনত ভাবি চিন্তি চাবলৈ, এই চৰিত্ৰবোৰ, বিভিন্ন চৰিত্ৰ প্ৰকাশ কৰি কৰি আমাক চৰিত্ৰ গঢ়িবৰ কাৰণে এইবোৰ দি আছে। সৎ বধ সকলো দেখুৱাই আছে। আৰু আমি সেই মহাপুৰুষৰ নিৰ্দেশিত পথেদি অগ্ৰসৰ হৈ আছো। কৃষ্ণৰ কিংকৰে কহে শংকৰে, হৰি হৰি বোলা সমস্ত নৰে। শেষৰ উপদেশ সিমানেই, হৰি হৰি বোলা। তোমালোকে সত্ৰাজিতে ভাবি আছে কিবা দিম, দি পেলাই সন্তুষ্ট কৰিম, আৰু আমাৰ গুৰুজনে আমাক কৈছে হৰি হৰি বুলি সন্তুষ্ট কৰা। বোলা হৰি হৰি সমস্ত নৰে। কৃষ্ণ ইমান সুন্দৰ। আমি সেই ভাৱবোৰ অনুধাৱন কৰিব লাগে। নিজে আখ্যান উপাখ্যানবোৰ পঢ়ি লৈ কি হৈছে, কি নাই হোৱা, কি জহত কাৰ কেনেকুৱা হৈছে, এই কথাবোৰ আমি নিজৰ গালৈ টানি আনি ভাবিব লাগে। কৃষ্ণ মাধৱ মাধৱ, প্ৰভু ভগৱন্তই, গুৰুৱে আমাক কৃপা কৰিছে। গুৰুৰ কৃপালব্ধ হৈ সেই পথে অগ্ৰসৰ হৈছো, আৰু ভগৱন্তই আমাক কৃপা ইতিমধ্যে বহুত কৰিছে, আৰু কৰিবলৈ বাকী আছেগৈ। আমি ক'লোৱেই যে আমি ৰহস্য প্ৰাপ্তি হ'ব লাগিব যেতিয়া আমাৰ উশাহ নিশাহতো নাম আহিব, আৰু সেই পৰ্যায়লৈ আমি আগবাঢ়িবই লাগিব। নহ'লে আমাৰ ভকতিটো আধৰুৱা হ'ব। আধৰুৱা হ'লেও দিগদাৰ নাই বাৰু, চিন্তা কৰিব নালাগে। আমি অধোগতি নহওঁ, আমি জন্ম হ'ম, আকৌ জন্ম হ'ম হয়তো। গতিকে সেই জন্মটো ভকতৰ গৃহতে যাতে হয়, আমি সেইটো আগবাঢ়িম। আৰু তেনেকে জন্ম হৈ এইদৰে যদি ঈশ্বৰৰ কথাকে পাতি থাকিবলৈ পাওঁ, তেতিয়াহ'লে আমাক তাৰমানে মুক্তিও নালাগে। মুক্ত হৈ গৈ বৈকুণ্ঠত থাকিনো কি কৰিম? তাত ভকতি অমৃত ৰস পান কৰি থাকিব পাৰিম নে নোৱাৰিম? গতিকে ইয়াতেই থাকি যদি আমি বৈকুণ্ঠ ইয়াতেই কৰি থাকিব পাৰোঁ, তেতিয়াহ'লে তেনেকুৱা বৈকুণ্ঠলৈকে আমাৰ জন্ম হওক আকৌ। কৃষ্ণ এয়াকে মই তেনেকেই ভাবোঁ। গতিকে সেইবুলি আপোনাসকলক কোৱা নাই, আকৌ মোৰ নিজৰ কথাহে কৈছোঁ মই। আৰু এইখিনি ক'বলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি মাৰ্জনা কৰিব। কোটি কোটি ঘৰৰ অপৰাধনতে কৰোঁ মই দুৰাশয়, সেই হৰিমুখ দাসহে নমানি ক্ষমিও কৃপাময়, ক্ষমিও কৃপাময়। কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু,
তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ সজাগত দোহাই সামৰি দিয়ক কৃষ্ণ। আজি আমাৰ আপোনাৰ এদায় হৈছে বোধহয়, কালিৰ পৰা কোনোবা এগৰাকী আই কথা কোৱা যেন শুনিলো, কৃষ্ণ মাধৱ। কৃষ্ণ কৃষ্ণ অতিমতে কৃষ্ণৰ গুণন্ত এহি বুলে কৃষ্ণ কিংকৰে হৰি হৰি বুঢ়া অনস্ত